চলিছে বসন্ত তুমি জাননি বহাগ বহাগতে মৰম জাতি তোমাৰ তুমি আমার মৰমৰ বেদনা তুমি আমার জীবন লগৰী গাঁৱৰ সমূহীয়া পথাৰত আমি গোটেই গাঁৱৰ মহিলা লগ লাগি প্ৰায় 7 বিঘা মাটিৰ ভূঁই আমি চবে মিলি ৰুওঁ। প্ৰত্যেক বছৰে আমাৰ ইয়াত ভূঁই ৰোৱা পৰ্ব চলি থাকে। মাননীয় শ্ৰী সভাপতি নৰেন দাসৰ তত্ত্বাৱধানত আমি মহিলাসকলে ভূঁই ৰুবলৈ আগবাঢ়ি আহিছোঁ। আমাৰ গলবিল গাঁৱত প্ৰায় 10টা আত্মসহায়ক গোট আছে। সেই গোটৰ মহিলাখিনিও আমি প্ৰত্যেক বছৰে জড়িত হওঁ। এইদৰে আমি প্ৰত্যেক বছৰে ৰোপণ কাৰ্য কৰি আহিছোঁ। আজি প্ৰায় আমাৰ 110 ঘৰ মানুহৰ প্ৰায় প্ৰত্যেক মহিলাই 110 গৰাকী মহিলা ইয়াত উপস্থিত আছে। আমি প্ৰত্যেকগৰাকী উপস্থিত থাকোঁ। কৃষক উন্নয়ন সমিতিৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে খুব সৌভাগ্যৰ দিন। আজি আমি শাওণৰ মাহত পথাৰত একেলগ হৈ আমি ৰোৱনীসকলে পথাৰত বোকা ৰুই আছে। এইটো এটা সম্প্ৰীতি মিলাপ্ৰীতি একতাৰ বান্ধন। এইটো আমাৰ আজিৰ নহয়, অতীতৰে পৰা চলি আহিছে, আকৌ ভৱিষ্যতলৈ এনেকৈ চলি থাকিব। আমি মিলাপ্ৰীতিৰে ৰোৱনীসকলে পথাৰত ৰং ধেমালি কৰি পথাৰত বোকা ৰুই আছে আৰু পুৰুষসকলে কঠীয়া দি আছে ৰোৱনীসকলক। এইটো আমাৰ পৰম্পৰা, ভৱিষ্যতেও থাকিব, অনাগত দিনতো থাকিব। কিন্তু এটা দুখৰ কথা আমি ক'ব বিচাৰিছোঁ, এইবাৰ আমাৰ খৰাং বতৰ, হয়তো আমাৰ কৃষক ৰাইজে খুব হাবুডাবু খাব লগা হৈছে পানীৰ কাৰণে। পানী আমি নিজাকৈ গাঁৱৰ ৰাইজে খৰচ কৰি মেচিন লগাই পানী সিঁচি ৰোৱনীসকলক আমি বোকা ৰোৱাৰ কাৰণে আমি বোকা পথাৰত ৰুবৰ কাৰণে আমি সাজু কৰি ৰাখিছোঁ। দুখৰ বিষয় আমি প্ৰত্যেক বছৰে এনেকৈ খেতি পথাৰত একেলগ হৈ খেতি চলাই আছোঁ যদিও কিন্তু চৰকাৰক আমি নিবেদন কৰি আহিছোঁ যে আমাক আগতীয়াকৈ তেখেতসকলে বীজ দিয়ক আৰু খৰাং হ'লে আমাক পানীৰ মেচিন ছাপ্লাইৰ ব্যৱস্থা কৰি দিয়ক। আমি অতীজৰে পৰাই কৈ আহি আছোঁ, কিন্তু চৰকাৰে এতিয়ালৈকে আমাক হয়তো সেইখিনি সুবিধা দিয়া নাই, পোৱা নাই। সেইকাৰণে আমাৰ অসুবিধা হৈছে। আৰু এই কৃষক ৰাইজে মিলি আমি অকণমান ধান খেতি পাই উন্নয়ন পুঁজিত আমি ব্যৱহাৰ কৰোঁ। যিকোনো কামত সামাজিক আমাৰ অনুষ্ঠানত আমি এই পুঁজিটো ধান খেতিবিলাক চপাই বেছি বা উন্নয়নৰ কাম কৰোঁ। কিন্তু ভৱিষ্যতেও এনেকৈ আমি আমাৰ উন্নয়নৰ কাম চলাই থাকিম। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক, এগ্ৰিকালচাৰক, আমি বিষয়ববীয়াসকলক আমি কাতৰে অনুৰোধ জনাইছোঁ যাতে আমাক খেতি পথাৰৰ আগতে বীজ দি আৰু লগতে পানীৰ ব্যৱস্থা কৰি দি আমাক ৰাইজক উপকৃত কৰে।